সেই চিষ্টেমটো আগতে আমাৰ অসমত নাছিল আৰু এতিয়া অসমতো আৰম্ভ হৈছে। আপোনালোকে দেখিছে যোৱাবাৰ নেশ্যনেল গেমছত মানে তাৰ এটাও ল'ৰা ছোৱালী বাকী নাই যোনে চাকৰি পোৱা নাই। আমাৰ ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচতে এজন ল'ৰাই চাকৰি পাইছে, গ'লগৈ। তেওঁ প্ৰেক্টিচ কৰিব বাক্সাৰ ল'ৰা, আৰ্চাৰী কৰে। নেশ্যনেল গেমছত মেডেল পাইছিল, চিলভাৰ মেডেল পাইছিল, লগে লগে চাকৰি পালে। আৰু 10 বছৰৰ কাৰণে ফ্ৰী, 10 বছৰ কি পাৰফৰ্মেঞ্চ দেখাব লাগে। এই সুবিধাখিনি এতিয়া আহি গ'ল। আৰু আপোনালোকে এই আমি যেনেকে চিন্তা হয় যে ইয়াৰ কাৰণে টিউচন মাষ্টৰ এটা লাগিব, কাৰণ মন পোৱালেতো সি নপঢ়িব। হৈছে যদি কৈছে আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে আগবাঢ়ি গৈছে, তাক আৰু ফিডবেক দিয়াৰ দৰকাৰ। উষ্ম অভিবাদন জনাওক। নিপন ফুকন ডাঙৰীয়া। আৰাধ্যা শইকীয়া ডেজিতাই, আৰাধ্যা শইকীয়া ডেজিতাইক আমি আৰু কৃষ্টিনা চুতীয়াক বঁটা গ্ৰহণ কৰিবৰ বাবে গ্ৰুপ বি বয়জৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আয়ান গোহান, প্ৰণৱ নীল গগৈ, বিৰাট মজুমদাৰ।